মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম কোৰাণ প্ৰথম অধ্যায়ৰ কোৰাণখন যে নাজিল হ'ল, কেনেকৈ হ'ল, তাৰ আগতে কি হৈছিল ঘটনা নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত, সেইখিনি ইয়াতে আলোচনা কৰা হৈছে, সেইখিনি ইয়াতে তুলি ধৰিছে। গতিকে তোমালোকে ভালকৈ এইটো চাই ল'বা, পৰীক্ষাত কিন্তু এইটো অনুবাদ আহিব পাৰে। আউৱালুল ওহী, আউৱাল মানে প্ৰথম, আল ওহী মানে হৈছে খবৰ, মেছেজ, প্ৰথম খবৰ। কানা মুহাম্মাদু সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাবলা বেয়াস্তে ইয়াতামাদ্দু ফি গাৰে হীৰা। কানা মানে আছিল, মুহাম্মদ সাল্লাল্লাহু আছিলে, কাবলা মানে হৈছে আগত, বেয়াস্তে মানে হৈছে নবুৱত প্ৰাপ্তি, মানে নবুৱত প্ৰাপ্তি হোৱাৰ আগত, ইয়াতামাদ্দু মানে হৈছে উপাসনা কৰি আছিল, ফি গাৰে হীৰা, মানে নবী মুহাম্মদ সাল্লাল্লাহু গাৰে হীৰাত নবুৱত প্ৰাপ্তি হোৱাৰ আগত উপাসনা কৰি আছিল। ওয়াইয়াওমান, দ্বিতীয় লাইন, ওয়াইয়াওমান হুয়া মাশগুলুন ফি ইবাদাতিন ওয়া তামলিন। হুয়া মানে আৰু, ইয়ামান মানে হৈছে দিন, হুয়া মানে তেওঁ মানে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাশগুলুন মানে ব্যস্ত হৈ আছিল, ফি ইবাদাতিন, ইবাদত মানে উপাসনা কৰা, ফি মানে তওবা ভিতৰত, ওয়া তামলিন মানে হৈছে ধ্যানমগ্ন। আৰু এদিনাখন নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰি আছিলে, উপাসনা আৰু ধ্যানমগ্নত ব্যস্ত হৈ আছিল। ফা নাজালা, পিছত অৱতীৰ্ণ হৈছিল, আলাইহি তাত মানে ইয়াতে হৈছে গাৰে হীৰাত বুজাইছে। ফা নাজালা আলাইহি, পিছত তাত অৱতীৰ্ণ হৈছিল, মালাকা মানে হৈছে ফেৰেস্তা, মালাকু মানে হৈছে ফেৰেস্তাই আল ওহী খবৰলৈ, জিব্ৰাইল মানে জিব্ৰাইল যিজন ফেৰেস্তা আছে, সেই কি কৰিছিলে, পিছত তাত জিব্ৰাইল ফেৰেস্তাই খবৰলৈ তাতে অৱতীৰ্ণ হৈছিল। ফাকালা, পিছত জিব্ৰাইলে কৈছিল, ইয়া মুহাম্মাদু, হে মুহাম্মদ, ইকৰা, আপুনি পঢ়ক। মানে তেওঁ কি কৰিলে, মানে খবৰবিলাক লৈ আহিলে, যে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামতো লিখা পঢ়া কৰা নাছিল, নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি আছিলে, নিৰক্ষৰ আছিল। নিৰক্ষৰ থকাৰ কাৰণ আছে বহুত, এইটো তোমালোকৰ পিছত কৰিম। কালা কৈছে, মা আনা বেকাৰিন, মই পঢ়িব নাজানো। আইউলা আৰিফুল কেৰাহাত, কিয়নো মই পঢ়া নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি আছিলে, নিৰক্ষৰ আছিল, মানে লিখা পঢ়া কৰা নাছিল। লিখা পঢ়া নকৰাৰ কাৰণ আছে, কাৰণ নবীতো 40 বছৰ বয়স হ'লে তেওঁ নবুৱত প্ৰাপ্তি হ'বই, আল্লাহ তাআলাই নিশ্চয় তেওঁক নবুৱতৰ দায়িত্ব দিব। গতিকে তেওঁ যদি কোনো স্কুলত যায় লিখা পঢ়া কৰে, তেতিয়াহ'লে স্কুলৰ টিচাৰবিলাকে কি ক'ব, যে নবী মানে মুহাম্মদে আমাৰ পৰা শিকি কেনে নবী হৈছে। সেইকাৰণে সমাজত এটা প্ৰচাৰ হৈ যাব যে এই অমুক টিচাৰে পৰা শিকি এতিয়া তেওঁ নবী হৈছে, আৰু তেওঁ মানে কিবা কিবি মানে বেয়া হ'ব। সেইকাৰণে কি কৰিছে আল্লাহ তাআলাই, মানে তেওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক নিজে জিব্ৰাইলৰ দ্বাৰাই মানে পঢ়ুৱাইছে। সেইটোৱে ইয়াতে কৈছে, আলোচনা কৰিছে। ফাখাজাহু, পিছত ধৰিছে, ফাজুম্মাহু জুম্মাতান শাদিদাতান। ফাজুম্মাহু মানে, আখাজাহু মানে ধৰিছে, ফাজুম্মাহু মানে সাৱটি ধৰিছে, শাদিদাতান টানকৈ। মানে যেতিয়া নবীয়ে কৈছে যে মই পঢ়িব নাজানো, তেতিয়া কি কৰিছে, নবীক অলপ দুখ দিছে যাতে পঢ়ে, মানে কষ্ট দিছে, যে অতি টানকৈ সাৱটি ধৰিছে। চুম্মা তাৰাকাহু, চুম্মা মানে পিছত বা আকৌ, তাৰাকাহু তেওঁক এৰি দিছে। চুম্মা তাৰাকাহু, পিছত তেওঁক এৰি দিছে, মানে ওয়াকালা, আৰু জিব্ৰাইলে কৈছে, ইকৰা, আপুনি পঢ়ক। কালা, নবী উত্তৰ দিছে, মা আনা বেকাৰিন, মই পঢ়িব নাজানো। ফাজুম্মাহু সানিয়াত, পিছত দ্বিতীয়বাৰ সাৱটি ধৰিছে, মানে আকৌ সাৱটি ধৰিছে, দ্বিতীয়বাৰ অলপ দুখ দিছে, কষ্ট যাতে পঢ়ে। চুম্মা চালিচাতা, আকৌ তৃতীয়বাৰ সাৱটি ধৰিছে। ৱা বাদাহা কালা, আৰু পিছত কৈছে। এতিয়া যে কোৰাণত যে প্ৰথমে যে 5টা আয়াত নাজিল হৈছিল, সেইটোৰ বিষয়ে, এইটো কি মানে নাজিল হৈছিল, সূৰা যে নাজিল হৈছিল,
সূরা আলাক, সেই আলাকৰ 5টা আয়াত ইয়াতে মানে তুলি দিছে ইয়াতে। তো এইখিনি আমি এতিয়া অৰ্থখিনি আলোচনা কৰিম। বিসমিল্লাহির রহমানির রহিম। পরম করুণাময় দয়ালু আল্লাহর নামত আরম্ভ করিল। ইকরা, ইকরা মানে পঢ়া। ইকৰা আপুনি পঢ়ক, বেইছমে নামৰ সৈতে। কাৰ নাম লৈ পঢ়িব দিছে? ইকৰা বেইছমে, আপুনি পঢ়ক, ৰাব্বিকা আপোনাৰ প্ৰভু, আল্লাজি যিজনে খালাকা আপোনাক সৃষ্টি কৰিছে। ইকৰা বেইছমে ৰাব্বিকা আল্লাজি খালাকা, আপুনি পঢ়ক যিজনে আপোনাক সৃষ্টি কৰিছে। ইকৰা মানে হৈছে পঢ়া, বেইছমে মানে নামৰ সৈতে, ৰাব্বিকা মানে হৈছে আপোনাৰ প্ৰভু যিজনে আপোনাক লালন পালন কৰিছে বা মানে সৃষ্টি কৰিছে। আল্লাজি হৈছে যিজনে খালাকা মানে সৃষ্টি কৰিছে। ইকৰা বেইছমে ৰাব্বিকা আল্লাজি খালাকা, আপুনি আপোনাৰ প্ৰভুৰ নাম লৈ পঢ়ক যিজনে আপোনাক সৃষ্টি কৰিছে। দুই নম্বৰ আয়াত, খালাকাল ইনসানা মেন আলাকিন। খালাকা মানে সৃষ্টি কৰিছে, আল ইনসানা হৈছে ইনসান মানে মানুহক বহুবচনীয়তে। খালাকা ইনসানা মেন আলাক, আলাক মানে হৈছে তেজ, ৰক্তপিণ্ড। মানুহক ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰা হৈছে। কোৰাণত আৰু 2 আয়াত আছে মানে কেনেকৈ সৃষ্টি কৰা হৈছে মানুহক। ইয়াতে কি হৈছে যে খালাকা ইনসানা মেন আলাকিন, মানুহক তেজৰ পৰা সৃষ্টি কৰা হৈছে। 3 নম্বৰ আয়াত, ইকৰা আপুনি পঢ়ক, ৱাৰাব্বুকা আৰু আপোনাৰ প্ৰভু, আল আকৰামু অতি দয়ালু। ইয়াতে কাৰিমুন মানে হৈছে দয়ালু, ইয়াতে আল কাৰামু দিছে, আলিফ যোগ কৰিছে, গতিকে ইয়াতে হৈছে তোমাৰ অতি দয়ালু বুজাইছে। ইকৰা আপুনি পঢ়ক, ৱাৰাব্বুকা আপোনাৰ প্ৰভু, আকৰামু অতি দয়ালু। 3 নম্বৰ আয়াত, আল্লাজি যিজনে আল্লামা বেল কালামে সুকলমে জ্ঞান দিছে। আল্লাজি মানে যিজনে, আল্লামা হৈছে জ্ঞান, বেল কালামে মানে সুকলম, মানে মানুহক সুকলমে জ্ঞান দিছে। আল্লামা ইনসানা মানুহক এনেকুৱা জ্ঞান দিছে, মালাম ইয়ালাম যিটোৰ বিষয়ে আগতে জনা নাছিল। গতিকে এইখিনি হৈছে কোৰাণৰ প্ৰথম নাজিল হোৱা সূৰা আলাকৰ 5টা আয়াত। এইটো দি দিছে ফাকানাতা হাজিহি সূৰাতুল আউৱাল মান নাজালা মিন কালাল কাৰীম। এই আয়াতখন প্ৰথম সূৰাৰ নাজিল হৈছিল কোৰাণৰ।